এফিচিয়েণ্ট পুলিচ হ'বৰ কাৰণে ব্যৱহাৰ বেয়া কৰাৰ কোনো প্ৰয়োজন নাই। মই সব কথা মানি ল'ম, কিন্তু ব্যৱহাৰ বেয়া কৰিলে মনটোত মোৰ বেয়া লাগে। মই যিহেতু গৃহমন্ত্ৰী, যেতিয়া মৰাণত অচিজনে ৰাইজক বেয়া ব্যৱহাৰ কৰে গাত মোৰ লাগে। ৰাইজৰ কাম নকৰিব, কোনো আপত্তি নাই, কিন্তু বেয়া ব্যৱহাৰ নকৰিব। কালিও মই কমিশনাৰ পুলিচক ফোন কৰিছিলোঁ যে অমুকত এফআইআৰ দিব গৈছে, অচিজনে বেয়া ব্যৱহাৰ কিয় কৰিছে। এফআইআৰখন আপোনালোকে ল'বও পাৰে, নল'বও পাৰে। আইনৰ কাম কৰাত আমাৰ কোনো হকাবিধা নাই। কোনোবাই কৈ আছে মোৰ এইটো কেছ নলওঁ, লওঁ, আপোনালোকৰ কথা। ল'লে কি হ'ব, নল'লে কি হ'ব, ইট উইল বি ডিচাইডেড এজ পাৰ দ্য ল। কিন্তু মুখত কাৰো প্ৰতি কোনেও বেয়া ব্যৱহাৰ যাতে নাগৰিকক নকৰে, এই কথাটো মই ৰিকুৱেষ্ট কৰিম। কাৰণ আমি সদায় মই প্ৰত্যেক মিটিঙত কওঁ যে উই হেভ অল কাম ফ্ৰম এ মডেষ্ট ফেমিলি। আমাৰ কোনোবা দেউতা শিক্ষক আছিলে, কাৰোবাৰ দেউতা কৃষক আছিলে, কাৰোবাৰ দেউতা প্ৰফেচাৰ আছিলে, কাৰোবাৰ দেউতা কৃতি ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে পুৰস্কৃত শিক্ষকতাৰ। আমাৰ ব্যৱহাৰসমূহে যাতে আমাৰ পিতৃ মাতৃক অপমানিত নকৰে। বাকী কঠোৰ হ'বলৈতো ময়ে কওঁ যে আইন যিমান কঠোৰ হ'ব লাগে সিমান কঠোৰ হ'ব লাগে। কঠোৰ হোৱাত কোনো বাধা নাই। অপৰাধীৰ লগত কঠোৰৰ পৰা কঠোৰতম হ'ব লাগে, তাৰ কোনো ডেফিনেশ্যন নাই। যি ধৰণে আমি আইন শৃংখলা নিয়ন্ত্ৰণ কৰিব পাৰোঁ, আইনৰ গণ্ডিৰ মাজত আমি যিমান কঠোৰতম হ'ব লাগে আমি সিমান কঠোৰ হ'ব লাগে। আৰু ময়ো নিজকে কৰবাত কঠোৰ বুলিয়ে মই বিবেচনা কৰোঁ। কিন্তু আইতা এগৰাকীক দেখিলে, ককা এগৰাকীক দেখিলে শিৰ নত কৰাটোৱে মোৰ কঠোৰতাত অলপো কতো প্ৰশ্নবোধক চিন নাহে। গতিকে মই অচিসকলক আজি আকৌ এবাৰ, কিয় 3 বছৰৰ মূৰত আপোনালোকক পাইছোঁ, বহুতবিলাক সলনি হৈ গৈছে, আপোনালোকে যিমান পাৰে কাম কৰক। কষ্টও কৰিছে, কামো কৰিছে, সব ভাল হৈছে, মোৰ কোনো কমপ্লেইন নাই। খালি মই তাতেই দুখ পাওঁ যেতিয়া আমাৰ ব্যৱহাৰটো বেয়া হয়। ব্যৱহাৰটো আমাৰ সুন্দৰ কৰি ৰাখিব লাগে। আৰু চাব, ব্যৱহাৰ ভাল হ'লে চ'ৰ্চ মানুহে আপোনালোকক দিব। পুলিচক মানুহে কথা বতৰা ক'ব যে ইয়াত গণ্ডগোল হৈ আছে, এইটো কাম কৰিব লাগে, ই আছিল জড়িত। সেইকাৰণে আপোনালোকে ব্যৱহাৰটো ভাল ৰাখিব। কিন্তু ব্যৱহাৰ ভাল ৰখা মানে গৈ বিহু ফাংচনত গৈ বিহু গান গাব নালাগে, সিমানটোলৈকেও যাব নালাগে। কিছুমানে গৈ পেলাই জনপ্ৰিয় হৈ পেলাই আমাৰ কষ্টও আনে। ফেচবুকত যাব নালাগে, ছ'চিয়েল মিডিয়াত যাব নালাগে, এইবিলাক আমাৰ কাম নহয়। আমাৰ কাম ৰাইজক সেৱা কৰা, সুমধুৰ ব্যৱহাৰ ৰখা, সুন্দৰ কৰি ব্যৱহাৰ ৰখা। কোনোবা যদি বিহু ফাংচনত প্ৰফেশ্যনেলি গান গাব লাগে, এছপিৰ অনুমতি ল'ব, ইউনিফৰ্ম খুলি ধুতি পাঞ্জাবী পৰিৱেশন কৰি ধুনীয়াকৈ সুন্দৰ কৰি গান গাব, কোনো অসুবিধা নাই। কিন্তু ইউনিফৰ্মতে গৈ মাইকটো লৈ যি বিহু আহিলে গান গাব মন যায়, সেইবিলাক কাম আমাৰ দায়িত্ব নহয়। যদি গান গাব লাগে, গান গোৱাটো কোনো আমি অনুমতি দিব ভালেই পাম। অসম আৰক্ষীত যদি ভাল গায়ক আছে, ভাল লিখক আছে, ঔপন্যাসিক আছে, সাহিত্যিক আছে, আমিতো ক'তো বাধা নিদিওঁ। দেৰ ইজ এ প্ৰপাৰ প্ৰচিডিউৰ। আমি ঘৰত যাম, চিভিল ড্ৰেছ কৰিম, এছপিক ক'ম যে ছাৰ আজি বিহু সমিতিয়ে মোক গান গাব মাতিছে, মই গান গাম, ফাংচন কৰিম, কৰক, কোনো অসুবিধা নাই। কিন্তু অচি হৈ পুলিচৰ আপুনি গান গাব নালাগে, ইউনিফৰ্ম পিন্ধি গান গোৱাৰ প্ৰয়োজন নাই। এই যিবিলাক ফটো মাজে মাজে আহি থাকে, সি আমাক অলপ আমনি কৰে। ডিচিপ্লিন, দ্য ৰেচপেক্ট টু দ্য ইউনিফৰ্ম, সেইটো আমাৰ মেইন কথা। ইউনিফৰ্মৰ ৰেচপেক্ট হ'ব লাগিব আৰু ব্যৱহাৰ সুমধুৰ হ'ব লাগিব। আৰু কাম আটাইতকৈ কঠোৰ আৰু শক্তিশালী হ'ব লাগিব, যে আমি যি কৰিম কৰিম যদি আমাক আইনে অনুমতি দিছে, আইন শৃংখলা ৰক্ষাৰ কাৰণে প্ৰয়োজনীয়। কিন্তু আটাইতকৈ টান কাম কৰা মানুহজনেও হাঁহিও থাকিব পাৰে। এই কথাটো আপোনালোকে শিকিব লাগিব।
তেতিয়াহে আমি অসম আৰক্ষীৰ যিটো নতুন মানদণ্ড নিৰূপণ কৰিছো সেই মানদণ্ডত আমি থিয় হ'ব পাৰিম।